Hello dear students, welcome back to the channel. আজি আমি এই ভিডিওটোত ক্লাছ 9 যদি ফাৰ্ষ্ট ইউনিট হৈ গ'ল অসম জাতীয় বিদ্যালয়ৰ যিটো শোণিতপুৰ মেথমেটিক্সৰ পেপাৰ আছে সেই পেপাৰটো আজি আমি সলভ কৰিম ঠিক আৰু এইটো ভিডিঅ'ত আমি অনলি MCQ কেইটাই সলভ কৰিম আৰু বাকী যিবোৰ দীঘল প্ৰশ্নকেইটা আছে এইটো দীঘল প্ৰশ্নকেইটা আমি ইয়াৰ নেক্সট ভিডিঅ'ত সলভ কৰিম অ'কে আৰু যদি তোমালোকে ইয়াৰ প্ৰশ্ন পেপাৰটো ডাউনলোড কৰিব বিচাৰা তোমালোকে নিজে সলভ কৰি চাব বিচাৰা তেন্তে মই লিংকটো তোমালোকৰ ডেছক্ৰিপশ্যনত দি দিম তাত গৈ পেলাই তোমালোকে প্ৰশ্ন পেপাৰখন ডাউনলোড কৰি দিব পাৰিবা অ'কে তো এতিয়া চাওঁ কুৱেশ্যন নম্বৰ 1ত তোমাৰ কাৰণে কেইটামান MCQ দিয়া আছে আচ্ছা কুৱেশ্যন নম্বৰ 1টো এইটো হ'ব আমাৰ কুৱেশ্যন নম্বৰ 0.18 বাৰ অ'কে ইয়াত পি বাই কিউ আকৃতি লিখিলে কি হ'ব এইটো যদি আমি পি বাই কিউ আকৃতি লিখোঁ ইয়াত চোৱা মইতো আগতো ভিডিঅ'টোত কৰিছিলোঁ এনেকৈ শ্বৰ্টকাটত আমি কেনেকৈ কৰিব পাৰোঁ যদি আমাৰ কি হয় বাৰ থকা সংখ্যা থাকে তাৰ কাৰণে এটা 9 আহিব এটা বাৰ থকা সংখ্যা থাকিলে এটা 9 দুটা বাৰ থকা সংখ্যা থাকিলে দুটা 9 আৰু চোৱা 52 থকা সংখ্যা এটা আমাৰ দশমিক আছে এটা আছে সেইকাৰণে এটা 0 আহিব আৰু গোটেই সংখ্যাটো লিখিম 18 আৰু 52 থকা সংখ্যা আমাৰ আছে 1 সেইকাৰণে 1টো আমি কৰিম বিয়োগ সেইটো হৈ যাব আমাৰ 17 সেইটো হ'ব 90 অ'কে এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ এইটো হ'ব থাৰ্ড অপশ্যনটো 17/19 অ'কে ইয়াৰ পাছত যদি আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ 2 নম্বৰ প্ৰশ্নটো আমাক কি কৈছে কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হ'ল তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত হ'ল আমি যদি কি কৰোঁ ধৰা বস্তু এটা আমাৰ কি হয় 100 টকা আছিল বুলি ধৰি লোৱা যদি আমি 10% লাভত বিক্ৰী কৰোঁ তেতিয়া কিমান হ'ব এটা 10 টকা লাভ হ'ব নহয় জানো 100 টকাৰ 10% কিমান 10 100 টকা আমি কিয় ধৰোঁ যেতিয়া আমাৰ পাৰ্চেণ্টেজটো ধৰিব সহজ হয় 100 টকাৰে 1% 1 2% 2 সেনেকৈ 100 টকাৰ 10% কিমান হয় 10 হয় অ'কে তো প্ৰথমতে আছিল 100 টকাৰ পিছত 10% লাভত বিক্ৰী কৰিলে 10 টকা বিক্ৰী কৰিব তো ইয়াৰ 0 কাটি গ'ল তো কিমান হ'ব 10:11 হ'ব অ'কে তো আমাৰ অপশ্যনটো হ'ব অপশ্যন নম্বৰ 3 10:11 অ'কে ইয়াৰ পাছত চাওঁ আমি 3 নম্বৰটো আমাক দিয়া আছে 10 চেণ্টিমিটাৰ ব্যাসযুক্ত বৃত্তৰ পৰিধিৰ জোখ বৃত্তৰ পৰিধিৰ সূত্ৰটো কি হয় 2 পাই r অ'কে 2 মানে 2 আৰু পাইৰ মানটো আমাক কিমান বুলি ধৰিব দিছে 3.14 আৰু r ৰ মানটো কি হ'ব ব্যাসাৰ্ধ ইয়াত আমাক কি দিয়া আছে ব্যাস দিয়া আছে তো ব্যাস দিয়া আছে আমি ব্যাসাৰ্ধটো কি হয় ব্যাসাৰ্ধটো ব্যাসৰ আধা হয় নহয় জানো এইটো আমাৰ বৃত্ত এইটো গোটেই হৈ গ'ল আমাৰ ব্যাস ইয়াৰ মাজৰ পৰা যদি ইমান দিলে আমাৰ কি হয় ব্যাসাৰ্ধ তো যদি 10 ব্যাস হয় তেনে ব্যাসাৰ্ধ আমাৰ কিমান হৈ যাব ইয়াৰ আধা হৈ যাব আমাৰ 5 অ'কে 10/2 মানে 5 তেতিয়া আমি কি কৰিম 5ৰে পূৰণ কৰি দিম ইয়াত 5 আৰু 2টো যদি আমি পূৰণ কৰি দিম মানে 5 2 10 আৰু ইফালে 3.14 এতিয়া যদি আমি 10টো ইয়াৰ লগত পূৰণ কৰি দিওঁ যিহেতু আমাৰ কি হয় 0.2 ঘৰ আগত আছে 10ৰে পূৰণ কৰিলে কি হ'ব 11 পিঠি যাব তো 31.4 হৈ যাব অ'কে তো আমাৰ শুদ্ধ উত্তৰটো হ'ব 31.4 তেতিয়া আমাৰ হৈ গ'ল অপশ্যন নম্বৰ 3টো শুদ্ধ অ'কে ইয়াৰ পাছত যদি আমি 4 নম্বৰ প্ৰশ্নটো চাওঁ 4 নম্বৰ প্ৰশ্নটো আমাক কি কৈছে 4 নম্বৰ প্ৰশ্ন আমাক কৈছে এখন বৰ্গাকাৰ খেতি পথাৰৰ কালি 10,000 বৰ্গমিটাৰ হ'লে পথাৰখনৰ পৰিসীমা অ'কে আমাক কি দিয়া আছে খেতি পথাৰৰ কালি দিয়া আছে আমাক কালি দিয়া আছে আমাক 10,000 বৰ্গমিটাৰ মানে মিটাৰ স্কোৱাৰ অ'কে ইয়াত আমি প্ৰথমতে কি কৰিব লাগিব বাহুৰ জোখটো ল'ব লাগিব আৰু আমি জানো কি হয় বৰ্গৰ কি হয় কালিৰ সূত্ৰটি কি হয় বাহু পূৰণ বাহু নহয় জানো বাহু পূৰণ বাহু এই কাম লাগিব বাহু পূৰণ বাহু বা এই স্কুৱেৰ ক'ব পাৰোঁ আমি বাহু পূৰণ বাহু আমাক কিমান দিয়া আছে 10,000 অ'কে তো বাহু পূৰণ বাহু মানে কি হয় বাহু স্কুৱেৰ হয় বাহু পূৰণ বাহুটো আমি এই বুলি ধৰি লওঁ অ'কে তো এই স্কুৱেৰৰ মান দিয়া আছে আমাক 10,000 তো আমি যেতিয়া ইয়াৰ পৰা স্কুৱেৰটো উঠাম ওলাই যাব আমাৰ ৰুট অ'কে ইফালে যেমন 10,000 তো আমি কি করলাম 10,000 আমি কি লিখব লাগিব বর্গমূল ল'ব লাগিব তো 10,000 বর্গমূল আমি কি লিখিব পারি 100 স্কোয়ার লিখিব পাৰো নহয় জানো 10,000 মানে 100 স্কোয়ার লিখিব পাৰো তো 100 স্কোয়ার হলে আমি কি দিব ইয়াৰ পৰা স্কোয়ার ৰুট কেনসেল কৰি আমি কিমান পাম 100 পাম মানে এর মানটো কি পাম আমি বাহুৰ মানটো কিমান পাম আমি 100 পাম অ'কে এটা আমি কি উলিয়াব লাগে পথাৰখনৰ পৰিসীমা মানে বৰ্গৰ পৰিসীমা মানে কি আৰু বাউণ্ডেৰীটো হয় বাউণ্ডেৰীটো যে কি এটা যদি আমি বাহু 100 পাইছোঁ দুটা হ'লে 200 300 আৰু 400 টোটেল আমাৰ কিমান হৈ যাব 400 তো এর পৰিসীমা কি হৈ যাব আমাৰ 400 অ'কে ইয়াত তোমালোকে মনত ৰাখিব লাগে কি হয় এটা বৰ্গৰ কি হয় কালি হৈ গ'ল আমাৰ বাহু স্কোয়াৰ বা এ স্কোয়াৰ আৰু আমাৰ কি হয় বৰ্গৰ পৰিসীমা কি হয় 4a অ'কে 4a বা 4 পূৰণ এটা বাহুৰ জোখ অ'কে এটা যদি আমি 5 নম্বৰটো চাওঁ 5 নম্বৰটো আমাৰ দিছে 1/11 সংখ্যাটো দশমিক বিস্তৃতি অ'কে দশমিক বিস্তৃতি কি হ'ব ইয়াৰ আমাৰ সূত্ৰটো হ'ব নিৰৱধি পৌনপুনি অ'কে এইটো আমি চিধা চাই পেলাই ক'ব পাৰোঁ এইটো কনচেপ্টটো তোমালোকে ক্লাছ 10ত পাবা যিহেতু এতিয়া তোমালোকৰ ক্লাছ 9ত নাই তো আমি হৰণ কৰি চাব লাগিব এতিয়া আমি 11 যদি 1 হৰণ কৰি নোৱাৰোঁ তো দশমিক দিম তেতিয়া হৈ যাব আমাৰ 0 10 আপোন নাযাব আৰু এটা শূন্য দিম তেতিয়া হৈ যাব আমাৰ 100 এতিয়া 11 99 যাব 11 9 গুণ 99
আকৌ চেম প্ৰচেছ এইটো কি হৈ গ'ল 1টো আহি গ'ল আকৌ দশমিকৰ কাৰণে 0 আহিল আকৌ এটা আমি 0 দিম কিটা আকৌ 100 হৈ যাব আকৌ 11 9 কিটা হ'ব 99 তো এনেকৈ আমাৰ কি হৈ থাকিব এইটো ৰিপিট হৈ থাকিব মানে কি এইটো 0909 আমাৰ কি আছে ৰিপিট হৈ আছে তো আমাৰ কি এইটো নিৰৱধি মানে শেষ নোহোৱা অপৰিসমাপ্ত শেষ কেতিয়াও নহয় এইটো আমি হৰণ কৰিব থাকিলে কেতিয়াও শেষ নহ'ব আৰু পৌনঃপুনিক মানে এইটো চোৱা 0909 কি হৈছে আমাৰ এনেকৈ ৰিপিট হৈ থাকিব তো সেইকাৰণে আমাৰ কি হ'ব এইটো নিৰৱধি পৌনঃপুনিক অ'কে ইয়াৰ পাছত যদি আমি 6 নম্বৰটো চাওঁ 6 নম্বৰটো ইজি আমাক কি দিয়া আছে 3 + √3 আৰু 3 - √3 মান কি হ'ব এইটো কি হৈছে a + b * a - b সূত্ৰ গৈ আছে অ'কে a + b কি হৈছে a - b a + b * a - b মানে কি হয় আমাৰ a² মানে কি হয় b² অ'কে সো যেহেতু আমাৰ কি দিয়া আছে ইয়াত a² যাব আমাৰ 3 আৰু -b² মানে যাব আমাৰ √3 যেহেতু √3 হ'ব তো এইটো হৈ যাব 3 3 × 9 ইয়াত স্কোয়াৰ ৰুট কেঞ্চেল যাব থাকি যাব আমাৰ 3 তো 9 ৰ পৰা 3 গ'লৈ যাব আমাৰ শুদ্ধ উত্তৰটো 6 অ'কে তেতিয়া আমাৰ হ'ব অপশ্যন নম্বৰ 3 কি হ'ব 6 অ'কে ইয়াৰ পাছত যদি আমি 7 নম্বৰটো চাওঁ 7 নম্বৰটো দিয়া আছে 64 to the power 1/2 অ'কে ইয়াৰ পাৱাৰটো হাফ দিয়া আছে তো আমি কি হয় পাৱাৰটো যিমান দিয়া থাকিব তাৰ হৰটো চাব লাগে হৰৰ সমান এইটো পাৱাৰ বনাব চেষ্টা কৰিব লাগে অ'কে তো এইটোত আমি 64 চাওঁ 8² লিখিব পাৰোঁ 8 × 64 আৰু ওপৰৰ পৰা আমাৰ অলৰেডি পাৱাৰ আছিল 1/2 তো পাৱাৰ আমি পূৰণ কৰি দিব পাৰোঁ 8² এইফালে পূৰণ দিব 1/2 b2 কাটি গ'ল তো 8ৰ পাৱাৰ 1 হ'ব 8ৰ পাৱাৰ মানে কি হয় আমাৰ শুদ্ধ উত্তৰ দি দিব আমাৰ 8 তো এটা আমাৰ হ'ব অপশ্যন নম্বৰ 1 এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ অ'কে ইয়াৰ পিছত যদি আমি 8 নম্বৰটো চাওঁ চলৰ কোনটো এটা বহুপদ হয় কোনটো এটা বহুপদ হয় যিহেতু আমাৰ কি হয় ইয়াত হৰত আছে চলকটো x y বিলাক যদি হৰত থাকে এইটো বহুপদ নহয় যিটো ৰুটৰ ভিতৰত আছে সেইকাৰণে এইটো বহুপদ নহয় এইটো হৰত আছে y টো সেইকাৰণে এইটো বহুপদ নহয় কিন্তু এইটো কি হয় 1 টো কি হয় আমাৰ এটা ধ্ৰুৱক বহুপদ হয় অ'কে তো সেইকাৰণে আমাৰ কি হ'ব শুদ্ধ উত্তৰ দি দিব আমাৰ 1 অ'কে এতিয়া যদি আমি চাওঁ 9 নম্বৰটো কৈছে এটা মাত্ৰাযুক্ত বহুপদক পোৱা হয় এটা মাত্ৰাযুক্ত বহুপদক আমি কওঁ ঐশ্বিক বহুপদ হয় এতিয়া যদি আমি 10 নম্বৰটো চাওঁ 10 নম্বৰটো দি আছে x³ - y³ মান হ'ল এইটো x³ - y³ মান হ'ব আমাৰ অপশ্যন নম্বৰ 4 টো x - y হোল ইনটু x² + xy + y² অ'কে ইয়াৰ আৰু এটা আছে আৰু এটা হৈ গ'ল তোমালোকৰ x³ + y³ আছে তো x³ + y³ কি হ'ব x + y হোল ইনটু x² - xy + কি হ'ল y² অ'কে তো এইটো তোমালোকে চাই ল'ব এইটো ইম্পৰ্টেণ্ট অ'কে ইয়াৰ পাছত যদি আমি 11 নম্বৰটো চাওঁ 11 নম্বৰটো ইয়াত তোমালোকৰ কুৱেশ্যন গ্ৰেড ভুল আছিলে ইয়াত হ'ব 2^8 আৰু কি হয় বহুপদটোৰ মাত্ৰা যিহেতু হাইষ্ট পাৱাৰ 8 আছে তেতিয়া আমাৰ হ'ব অপশ্যন নম্বৰ 4 এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ অ'কে আৰু 12 নম্বৰটো যদি আমি চাওঁ দিয়া আছে যদি x ≠ y তেনেহ'লে কি হয় x, y ≠ y, x কিন্তু যদি কি হয় x, y = y, x হয় তেতিয়া আমাৰ কি হ'ব যদিহে হ'ব এইটো আমাৰ কি হ'ব x আৰু y টো সমান হ'ব অ'কে এইটো তোমালোকৰ চেপ্টাৰ নম্বৰ 3 স্থানাংক জ্যামিতিৰ এইটো সাৰাংশৰ পৰা তোমালোকক উঠাই দিছে অ'কে তুমি চাই ল'ব পাৰা ইয়াৰ পাছত যদি আমি 13 নম্বৰটো চাওঁ 13 নম্বৰটো কৈছে y অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাংক হ'ল তো y অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাংক হ'ব আমাৰ এইটো অপশ্যন নম্বৰ 3 0,x অ'কে সেইটো হ'ব আমাৰ y অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাংক তেতিয়া কি হয় আমাৰ x ৰ মানটো 0 আছে আৰু y ৰ মানটো কি আছে x আছে মানে কিবা এটা মান আছে এই যদি আমি চাওঁ প্ৰথমটো আমাৰ ভুজ হয় x ৰ মান আৰু দ্বিতীয়টো কি হয় y ৰ মান হয় তো ভুজটো আমাৰ যদি ইয়াতে থাকিব y ৰ মান কিবা এটা থাকিব ধৰা 1 2 থাকিব তেতিয়া আমাৰ কি হ'ব ওপৰত তলত কৰবা এটা যাব অ'কে মাইনাছ হ'ব পাৰে প্লাছ হ'ব পাৰে কিন্তু আমাৰ কি হ'ব এইটো বিন্দুটো সদায় y অক্ষৰ ওপৰত থাকিব অ'কে ইয়াৰ পাছত যদি আমি 14 নম্বৰটো চাওঁ 14 নম্বৰটো দিয়া আছে এটা বিন্দু যাৰ ভুজ ধনাত্মক আৰু পুটি ঋণাত্মক অ'কে এটা বিন্দু দিয়া আছে আমাৰ কি হয় যাৰ ভুজটো দিয়া ধনাত্মক আৰু পুটিটো ঋণাত্মক মানে প্ৰথমটো ধনাত্মক আৰু ছেকেণ্ডটো ঋণাত্মক প্লাছ আৰু মাইনাছ তেতিয়া বিন্দুটো থাকিব যদি আমি আঁকি চাওঁ প্ৰথমটো x ৰ মানটো পজিটিভ মানে ৰাইট চাইডে যাম আৰু যদি y ৰ মানটো কি হয় নেগেটিভ হয় তো সেইকাৰণে আমি যাম তলত যাম তো এইটো কোনটো চুকত থাকিব এইটো হয় প্ৰথম চুক এইটো হয় দ্বিতীয় চুক এইটো হৈ গ'ল আমাৰ তৃতীয় চুক আৰু এইটো হৈ গ'ল আমাৰ চতুৰ্থ চুক তো এইটো আমাৰ থাকিব চতুৰ্থ চুকত অ'কে ইয়াৰ পাছত যদি আমি কুৱেশ্যন নম্বৰ 15টো চাওঁ কুৱেশ্যন নম্বৰ 15টো দিয়া আছে px = cx + d বহুপদৰ শূন্য যিহেতু বহুপদৰ শূন্য লগত দিছে আমি =0 পাতিব লাগে cx + d = কি হ'ব =0 ইয়াৰ পৰা যদি আমি x ৰ মান উলিয়াওঁ cx = কি যাব -d ইয়াৰ পৰা x ৰ মান কি পাম c টো ইফালে পূৰণ হৈ আছে ইফালে গ'লে হৰণ -d/c অ'কে ইয়াৰ আমাৰ শুদ্ধ উত্তৰ দি দিব -d/c অপশ্যন নম্বৰ 4 টো শুদ্ধ উত্তৰ অ'কে চ' আজি আমি এইটো ভিডিঅ'ৰ কাৰণে ইমানেই কৰিম ইয়াৰ নেক্সট ভিডিঅ'ত আমি ইয়াৰ যিবোৰ বাকী দীঘলীয়া প্ৰশ্নবোৰ আছে এই দীঘলীয়া প্ৰশ্নবোৰ আমি সলভ কৰি চাম অ'কে চ' আজিৰ ভিডিঅ'ৰ কাৰণে ইমানে ভিডিঅ'টো ইয়ালৈকে চবকে থেংক ইউ আৰু যদি ভিডিঅ'টো তোমালোকক ভাল লাগিছে তেনেহ'লে তোমালোকৰ লগৰ শ্বেয়াৰ কৰি